নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 জুলাই। আজিৰ খন্দিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মুহূৰ্তে জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। দেশ জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ভূমিস্খলনত থিতাতে নিহত হৈছে 229 গৰাকীকৈ লোক। দেশ জোকাৰি যোৱা আজি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ভূমিস্খলনতে থিতাতে নিহত হৈছে 229 গৰাকীকৈ লোক। হঠাৎ প্ৰকৃতিয়ে লৈছে কালৰূপ। ভয়ংকৰ ভূমিস্খলনত মুহূৰ্ততেই 229 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত 148 জন পুৰুষ আৰু 81 গৰাকী মহিলা বুলি জানিব পৰা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলতেই ভূমিস্খলনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰথমটো ভূমিস্খলনত উদ্ধাৰ কৰিবলৈ যাওঁতেই দ্বিতীয়টো ভূমিস্খলন আৰু তাৰ পিছতেই শ লোকৰ থিতাতে মৃত্যু। দক্ষিণ ইথিওপিয়াৰ গুফাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিহতসকলৰ ভিতৰত আছে গৰ্ভৱতী মহিলা আৰু শিশুসকল। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো অসমকে এলাগি কৰিছে নৰেন্দ্ৰ মোদীয়ে। নীতিশ কুমাৰক দিছে, হিমন্তক নিদিলে। 2024 বাজেটতেই গুৰুত্ব পাইছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। গুৰুত্বহীন হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। বান নিয়ন্ত্ৰণৰ বাবে বিহাৰক 11,500 কোটি টকা দিলে নৰেন্দ্ৰ মোদী চৰকাৰে, কিন্তু বানত ককবকাই থকা অসমৰ একোৱেই নাপালে। মৌন হৈ থাকিল মোদীৰ নাম নোলোৱাকৈ ভাষণ দিব নোৱাৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। মোদীৰ প্ৰশংসাত পঞ্চমুখ সৰ্বানন্দ আৰু হিমন্তৰ অসমক কিয় এৰাগী কৰা হ'ল? পৰৱৰ্তী খবৰ। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ এতিয়া অধিকাৰ নাই। বিজেপি একে আছে, নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে, কথা কোৱাৰ অধিকাৰ নাই। দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক সেয়া মই বুজি পাইছো। দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হলে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে। অশোক শৰ্মাই কাকো ভয় নকৰে, একো আশাও নকৰে। বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি এছামে 2015ত বিজেপিলৈ আহিছে। প্ৰমূল্যবোধৰ ৰাজনৈতিক বিদ্যাংগুষ্ট দেখুৱাই এছামে দুৰ্নীতিৰ পাহাৰ গঢ়িছে। বিজেপিত আছে একাংশ চোৱা চেলেকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ভগৱানে সুমতি প্ৰদান কৰক, এই মন্তব্য কৰিছে একালৰ বিজেপি বিধায়ক অশোক শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী খবৰ। আজি এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ৰানৱেত হঠাৎ ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু তাৰ পাছতেই 18 গৰাকীকৈ যাত্ৰীৰ থিতাতে মৃত্যু হৈছে। ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বিমানখন। উৰণৰ সময়তে বিমান বন্দৰতে জ্বলি উঠিছে বিমানখন। বিমানখনত থকা 19 গৰাকী যাত্ৰীৰ 18 জনৰেই মৃত্যু হৈছে। কাঠমাণ্ডু ত্ৰিভুৱন বিমানবন্দৰৰ ৰানৱেত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা, কিয়নো ৰানৱেতেই বিমানখন উৰা মাৰিবলৈ লওঁতেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কাঠমাণ্ডু ত্ৰিভুৱন বিমানবন্দৰৰ ৰানৱেত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা আৰু মুহূৰ্ততেই জ্বলি ভস্মীভূত হৈ পৰিছে বিমানসহ 18 গৰাকীকৈ যাত্ৰী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। বাজেট দাখিলৰ পাছতেই আজি উত্তপ্ত হৈ পৰিছে সদন। বাজেট দাখিলৰ পিছদিনাই আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। সদনৰ বাহিৰত বিৰোধীয়ে কৰিছে তীব্ৰ প্ৰতিবাদ। গাদী ৰক্ষাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে এই বাজেটখন আৰু সেই অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। দুখন ৰাজ্যক বাদ দি বাকী কেইখন ৰাজ্যই একোৱেই পোৱা নাই। কাৰোবাক সন্তুষ্ট কৰিবলৈহে দাখিল কৰা হৈছে এই বিশেষ বাজেটখন। আৰু এই বাজেটত জনবিৰোধী বুলি বিৰোধীয়ে আখ্যা দিছে। জনতাৰ কাৰণে এটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা নাই 2024 এই পূৰ্ণাংগ বাজেটত। সমগ্ৰ দেশত ইয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিব বাজেট। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে ঘোষণা কৰিছে বাজেট দাখিলৰ পিছদিনাই সদনত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে।
পৰৱৰ্তী খবৰ শক্তি বৃদ্ধি পাব এতিয়া টিম ইণ্ডিয়াৰ কিয়নো আহি আছে মোহাম্মদ শামী টিম ইণ্ডিয়াৰ দুৰ্দান্ত বলাৰ মোহাম্মদ শামী পুনৰ টিম ইণ্ডিয়ালৈ ঘূৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে এয়া এক অত্যন্ত ভাল খবৰ কিয়নো অধিক শক্তিশালী হ'ব এতিয়া ভাৰতৰ বলিং বিভাগ দললৈ এতিয়া আহি আছে মোহাম্মদ শামী দুৰ্দান্ত বলাৰ মোহাম্মদ শামীৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে নিজাববীয়াকৈ ইতিমধ্যে আৰম্ভ কৰিছে মোহাম্মদ শামীয়ে অনুশীলন সামাজিক মাধ্যম যোগে অনুশীলনৰ বাৰ্তা ইতিমধ্যে জনতালৈ প্ৰেৰণ কৰিছে পৰৱৰ্তী খবৰ 31 জুলাইত পেৰিছ অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই ব্ৰজমুটিৰে লাভলীনাই জিনক বিশ্ব আৰু আপুনিও লাভলীনাক জনাও শুভেচ্ছা খন্তেৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছ ৰোগে জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 13 গৰাকীকৈ লোকৰ মৃত্যু হৈছে 6 গৰাকীৰ পৰা 13 গৰাকীলৈ বৃদ্ধি পাইছে মৃত লোকৰ সংখ্যা 22ৰ পৰা 48 গৰাকীলৈ বৃদ্ধি পাইছে জিএমচিএইচত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা সমান্তৰালকৈ মেলেৰিয়া ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যাও জিএমচিএইচত বৃদ্ধি পাইছে মেলেৰিয়াত আক্ৰান্ত 110 গৰাকী ডেংগুত আক্ৰান্ত 19 গৰাকী ৰোগী মেলেৰিয়াত বৰ্তমানলৈ 26 গৰাকীৰ মৃত্যু হৈছে আৰু ডেংগুত 2 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আজিৰ খন্দিয়াৰ পৰৱৰ্তী খবৰটো ৰাজ্যবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো পুনৰবাৰ অনুষ্ঠিত নহয় নিট আৰু ইউজি পৰীক্ষা পুনৰবাৰ অনুষ্ঠিত নহয় নিট আৰু ইউজি পৰীক্ষা নিট ইউজি 2024ৰ পৰীক্ষা বাতিল কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰীক্ষা বাতিলৰ দাবী ন্যায়সংগত নহয় যিকোনো কিয়নো এই পৰীক্ষাৰ পবিত্ৰতা উলংঘন হৈছে বুলি দেখুৱাবলৈ ৰেকৰ্ডত কোনো তথ্য নাই ৰেকৰ্ডত তথ্যৰ অভাৱ আছে পৰীক্ষাৰ ফলাফল বিকৃত কৰা আৰু পৰীক্ষাৰ পবিত্ৰতা ভংগ কৰাৰ কোনো তথ্য নাই ৰেকৰ্ডত থকা তথ্যই প্ৰশ্নকাকত ফাদিল হোৱাটো প্ৰমাণিত হোৱা নাই মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে নিট আৰু ইউজি পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিয়াৰ ফলতে পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ পৰীক্ষাৰ্থীৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব যাৰ ভিতৰতে চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ সময়সূচীত ব্যাঘাত আৰু চিকিৎসা শিক্ষাৰ গতিপথত ইয়াৰ প্ৰভাৱ পৰিব এটা নতুন পৰীক্ষাই ভৱিষ্যতে চিকিৎসা বৃত্তিধাৰীসকলৰ উপলব্ধতাৰ ওপৰতো প্ৰভাৱ পেলাব পিছপৰা পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুতৰ অসুবিধা হ'ব